আছামিজ ট্ৰেণ্ডিং 2.0 চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম 2025ৰ নতুন চেনচন চোৱা গড়ৰ লিষ্টখন কেনেকৈ চাব লাগে। আজি এইটো ভিডিঅ'ৰ মাধ্যমত আমি আপোনালোকক জনাই দিম 2025 চনৰ মাৰ্চ মাহৰ নতুন চেনচন চোৱা লিষ্টখন কেনেকৈ চাব আপোনাৰ মোবাইল ফোনৰ জৰিয়তে। ক'তো যাব নালাগে, আপোনালোকে ঘৰতে বহি যদি আপোনাৰ হাতত যদি এটা মোবাইল ফোন আছে, সেই মোবাইল ফোনৰ জৰিয়তে আপোনালোকে লিষ্টখন চাব পাৰিব। কেনেকৈ চাব পাৰিব সম্পূৰ্ণ ডিটেইলছ এই ভিডিঅ'ৰ মাধ্যমতে আপোনালোকক জনাই দিম। সেইকাৰণে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব আৰু চেনেলটোলৈ যদি প্ৰথমবাৰ আহিছিলে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব। আজি 2 দিন আগত এটা ভিডিঅ' বনাইছিলো, সেই ভিডিঅ'ত 2-3 জনে কমেন্ট কৰিছিলে। কি কমেন্ট কৰিছিলে সিহঁতৰ লিষ্টখন চাই দিব লাগে। কি কমেন্ট কৰিছে আপোনালোকক দেখুৱাই দিওঁ। হাবিবুৰ ৰহমানে কমেন্ট কৰিছিলে সাউথ চালমাৰা ডিষ্ট্ৰিক্টৰ পৰা ফেকমাৰী দেৱ ব্লক হাজিৰহাট জিপি বড়োবালু ভিলেজ সজিদা খাতুন নাম আছে না নাই চাই দিব লাগে। আজি এইটো মই চাই দিম নাম আছে না নাই। গতিকে আপোনালোকে যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। আহক কেনেকৈ চাব লাগে আপোনালোকক এইটো জনাই দিম। আৰু আপোনালোকে যদি লিষ্টখন চাব নোৱাৰে আপোনালোকে মোক কমেন্ট কৰিব, আপোনালোকক মই সহায় কৰিম আৰু লিষ্টখন চাই দিম। আপোনাৰ নাম আছে না নাই চেনেলটো ছাবস্ক্ৰাইব কৰি কমেন্ট কৰিব। এতিয়া আহক এই ভাইটি কি কমেন্ট কৰিছিলে এই লিষ্টখন চাই দিওঁ। এতিয়া সকলোৰ আগত আপোনালোকে এইটো ৱেবছাইটত আহিব লাগিব। এইটো ৱেবছাইটৰ লিংক এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত দি ৰাখিম। তাত সেই লিংকত ক্লিক কৰি আপোনালোকে ডাইৰেক্টলি এইটো পেজত আহিব পাৰিব। এইটো পেজত অহাৰ পাছত আপোনালোকে ইয়াত এটা ওপৰৰ ফালে এটা অপশ্যন দেখিব পাই আছে আৱাৰ শ্বপ বুলি। ইয়াত চাওক আৱাৰ শ্বপ বুলি অপশ্যন এটা দেখি আছে। আৱাৰ শ্বপ অপশ্যনত ক্লিক কৰিব। আৱাৰ শ্বপ অপশ্যনত ক্লিক কৰাৰ পাছত আপোনালোকে স্ক্ৰল ডাউন কৰি তলপিনে আহিব। অহাৰ পাছত ইয়াত 5টা অপশ্যন আহিছে। চাওক ইয়াতে প্ৰথমটো আছে ডাটা এন্ট্ৰি, 2 নম্বৰত আছে ৰিপোৰ্ট, 3 নম্বৰত আছে এফটিঅ ট্ৰেকিং, 4 নম্বৰত আছে ই পেমেন্ট, 5 নম্বৰত আছে পাৰফৰমেন্স ইনডেক্স। আপোনালোকে কি কৰিব 2 নম্বৰত যেটো অপশ্যন দিয়া আছে ৰিপোৰ্ট বুলি যেটো অপশ্যন দিয়া আছে এই ৰিপোৰ্ট অপশ্যনত আপোনালোকে ক্লিক কৰিব। ৰিপোৰ্ট অপশ্যনত ক্লিক কৰাৰ পাছত আপোনালোকৰ ওচৰত এনেকুৱা ইন্টাৰফেস আহি যাব। যদি আপোনালোকে বিচাৰে যে আপোনালোকে ঘৰত নাম আহিছে, যদি নাম আহিছে কমেন্ট কৰি জনাব যে নাম আহিছে। আৰু যদি নাম আহিছে আপোনালোকে জানিব বিচাৰে আপোনালোকে ঘৰত কিমান টকা লাভ কৰিব কমেন্ট কৰিব, আপোনালোকক জনাই দিম অন্য এটা ভিডিঅ'। আপোনালোকে কমেন্ট কৰিলেহে মই ভিডিঅ' বনাম। এতিয়া আপোনালোকে স্ক্ৰল ডাউন কৰি তলপিনে আহিব। অহাৰ পাছত একেবাৰে তলত এটা অপশ্যন দেখিব পাই আছে বেনিফিচিয়াৰী ই ভেৰিফিকেশ্যন, বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন। এই অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। 1 নম্বৰত যেটো দিয়া আছে এইটোত ক্লিক কৰি দিব। এইটোত ক্লিক কৰাৰ পাছত আপোনালোকৰ ওচৰত এনেকুৱা ইন্টাৰফেস আহি যাব। এতিয়া প্ৰথমত দিয়া আছে ওয়াল ষ্টেট। ইয়াত চাওক ওয়াল ষ্টেট দিয়া আছে। ইয়াত আপোনালোকে সিলেক্ট অপশ্যন যেটো দিয়া আছে ইয়াত সিলেক্ট, ইয়াত আপোনালোকে ক্লিক কৰি আপোনালোকে আসামটো সিলেক্ট কৰি ল'ব। ইয়াৰ পৰা আপোনালোকে আসামটো সিলেক্ট কৰি ল'ব। 2 নম্বৰত দিয়া আছে ইয়াতে দিয়া আছে সিলেক্ট বুলি। এই সিলেক্ট অপশ্যনত ক্লিক কৰি আপোনালোকৰ নিজৰ ডিস্ট্ৰিক্টটো আপোনালোকে সিলেক্ট কৰি ল'ব। আপোনালোকৰ কোনটো ডিস্ট্ৰিক্ট হয় আপোনালোকে ইয়াৰ পৰা সিলেক্ট কৰি ল'ব। সিলেক্ট কৰাৰ পাছত আপোনালোকৰ 3 নম্বৰ অপশ্যনটো যেটো দিয়া আছে সিলেক্ট বুলি, এই সিলেক্ট অপশ্যনত আপোনালোকে ক্লিক কৰিব। সিলেক্ট অপশ্যনত ক্লিক কৰাৰ পাছত আপোনালোকৰ নিজৰ ব্লকৰ নামটো আপোনালোকে ইয়াৰ পৰা দি দিব। আপোনালোকৰ ব্লক কোনটো হয় এইটো আপোনালোকে ইয়াৰ পৰা দি দিব। আপোনালোকৰ নিজৰ ব্লকটো আপোনালোকে দি দিব লাগিব। আমি বৰ্তমান যেহেতু চাম আমাৰ যে সাবস্ক্ৰাইবাৰ এজনে কমেন্ট কৰিছিলে যেটো হেতু মানে আমি চাই দেখুৱাই দিম, লগতে আপোনালোকক শিকুৱাইও দিম কেনেকৈ চাব লাগে এইটো জনাই দিম। কমেন্ট কৰিছিলে কোনটো ডিস্ট্ৰিক্টৰ পৰা কোনটো ডিস্ট্ৰিক্টৰ পৰা কমেন্ট কৰিছিলে এবাৰ চাই লওক। কমেন্ট কৰিছিলে সাউথ চালমাৰা মানকাছাৰৰ পৰা। এতিয়া এইটো ডিস্ট্ৰিক্টটো সিলেক্ট কৰি লৈছো। এতিয়া ব্লকৰ নামটো সিলেক্ট কৰিব লাগিব। ইয়াত ব্লকৰ নামটো হৈছে ফেকামাৰী। অলপ স্ক্ৰল ডাউন কৰিব। তাৰ পাছত যেটো অপশ্যন দিয়া আছে এইটো সিলেক্ট অপশ্যনত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰি ইয়াৰ পৰা আপোনালোকৰ নিজৰ গাঁও পঞ্চায়তটো আপোনালোকে সিলেক্ট কৰি ল'ব। আপোনালোকৰ গাঁও পঞ্চায়ত কোনটো এইটো আপোনালোকে সিলেক্ট কৰি ল'ব। নিজৰ গাঁও পঞ্চায়তটো ইয়াৰ পৰা সিলেক্ট কৰি ল'ব। সিলেক্ট কৰি লোৱাৰ পাছত আপোনালোকে স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পাছত ইয়াত যেটো দিয়া আছে সিলেক্ট বুলি অপশ্যন যেটো দিয়া আছে সিলেক্ট অপশ্যনত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰি আপোনালোকে একেবাৰে স্ক্ৰল ডাউন কৰি একেবাৰে তলপিনে আহিব। অহাৰ পাছত একেবাৰে লাষ্টত যেটো দিয়া আছে 2024-25, এই 2024-25ত আপোনালোকে ক্লিক কৰিব লাগিব। যেহেতু আমি চাম 2025 চনৰ মাৰ্চ মাহৰ লিষ্ট, এইটোত আপোনালোকে ক্লিক কৰি দিব।
ক্লিক কৰাৰ পাছত আপোনালোকে স্ক্ৰল ডাউন কৰি তলপিনে আহিব অহাৰ পাছত ইয়াত যেটো দিয়া আছে সিলেক্ট অপশন আৰু এটা সিলেক্ট অপশন যেটো দিয়া আছে সিলেক্ট অপশনত আপোনালোকে ক্লিক কৰি আপোনালোকৰ এক নম্বৰ যেটো আছে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ এই অপশনটোত আপোনালোকে ক্লিক কৰি দিব এটোত ক্লিক কৰি দিব ক্লিক কৰাৰ পাছত আপোনালোকে স্ক্ৰল ডাউন কৰি তলপিনে আহিব অহাৰ পাছত ইয়াত যেটো আপোনালোকে ক্যাপচা কোডটো দেখি আছে এই ক্যাপচা কোডটো দেখি আছে এই ক্যাপচা কোডটো আপোনালোকে শুদ্ধকৈ আপোনালোকে ইয়াতে বহুৱাই দিব লাগিব এতিয়ালৈকে যদি আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই চেনেলটো অতি সোনকালে সাবস্ক্ৰাইব কৰি লওক কাৰণ এই চেনেলত নতুন নতুন আপডেট দি থাকিম যাতে আপোনালোকে ঘৰতে বহি যিকোনো এটা কৰিব পাৰে এতিয়া আপোনালোকে ক্যাপচাটো বহুৱাই দিব লাগিব মই ক্যাপচাটো বহুৱাই দি আছো ক্যাপচাটো বহুৱাই দি আপোনালোকে তলত এটা অপশন দেখিব পাই আছে সাবমিট বুলি এই সাবমিট অপশনত আপোনালোকে ক্লিক কৰিব লাগিব সাবমিট অপশনত ক্লিক কৰি দিছো এতিয়া আপোনালোকে স্ক্ৰল ডাউন কৰি তলপিনে আহিব অহাৰ পাছত চক লিষ্টখন আহি গৈছে ইয়াত আমাৰ ভাইটি কমেন্ট কৰিছিলে কি নামটো চাই দিবলৈ মই নামটো আৰু এবাৰ চাই লওক এটো ডাউনলোড কৰি লৈছো ডাউনলোড কৰি মই যেহেতু মোৰ সাবস্ক্ৰাইবাৰে কমেন্ট কৰিছিলে মজিদা খাতুন নাম বুলি মজিদা খাতুন নামটো মই চাই আছো নাই লিষ্টত আপোনাৰ মজিদা খাতুনৰ নাম অহা নাই এটা মজিদা খাতুনি আছে এটো কিন্তু আপোনাৰ ডিটেইলছৰ লগত মিলা নাই কাৰণে এটো এটা মজিদা খাতুন আছে মালডেট আলী এটো আপোনালোকৰ ফাদাৰ্স বা হাজবেণ্ডৰ লগত নামটো মিলা নাই কাৰণে এটো আপোনাৰ নহয় আপোনালোকৰ নাম অহা নাই এটো লিষ্টত আৰু আপোনালোকে বহুত মানুহে এটো ভিডিও বেলেগ এটা ভিডিওত কমেন্ট কৰিছিলে কমেন্ট কৰিলে মই কেনেকে ভিডিওত আপোনালোকক দেখুৱাম আপোনালোকে অকল ডিস্ট্ৰিক্টৰ নাম আৰু ব্লকৰ নাম যদি দিয়ে আপোনালোকে কেনেকৈ মই চাই দিব পাৰিম আপোনালোকে সম্পূৰ্ণ ডিটেইলছ দিব লাগিব নাম দিব আপোনালোকে প্ৰথমত ডিস্ট্ৰিক্ট দিব লাগিব দ্বিতীয়তে আপোনালোকে ব্লকৰ নাম দিব লাগিব গাঁও পঞ্চায়তৰ নাম দিব লাগিব তাৰ পাছত আপোনালোকৰ নামটো দিব লাগিব কাৰ নামটো চাই দিব লাগে এনেকৈ আপোনালোকে চাই দিব পাৰিম আৰু এতিয়ালৈকে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি পাছত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক আৰু এই ভিডিওটো আপোনালোকে যিমান পাৰে ভিডিওটো শ্বেয়াৰ কৰি দিয়ক আজিৰ ভিডিও এইখিনি ধন্যবাদ